এক ছাত্রের প্রতি অশালীন ইঙ্গিত এক যুবকের, আর এই ঘটনার পরিপ্রেক্ষিতে তিতাবরে এক উত্তপ্ত পরিস্থিতি। এক যুবক এক ছাত্রের প্রতি অশালীন ইঙ্গিত দিয়েছিল, আর তার পরবর্তীতে তাকে রাস্তায় কান ধরিয়ে হাঁটু গাড়িয়ে বসে শাস্তি প্রদান করা হয়। এক ছাত্রীকে অশ্লীল ইঙ্গিত সাথে অভব্য আচরণ করার অভিযোগ এক যুবকের। এই ঘটনাকে কেন্দ্র করে উত্তপ্ত তিতাবর। রাস্তায় কান ধরিয়ে হাঁটু গড়িয়ে শাস্তি দেওয়া হয় সেই যুবককে। অঙ্কুর শাহ নামের এক যুবক দীর্ঘদিন ধরে তিতাবর নন্দনাথ শইকিয়া মহাবিদ্যালয়ের এক ছাত্রীকে অশ্লীল ইঙ্গিত দিয়ে আসছিল, সাথে সে করছিল অভব্য আচরণ। আজ এই ছাত্রী তিতাবর নন্দনাথ শইকিয়া মহাবিদ্যালয় থেকে তিতাবর তিনিয়ালির দিকে আসা সময় সেই যুবক তাকে অশ্লীল ইঙ্গিত দিয়ে অভব্য আচরণ করে, সাথে তার হাত ধরারও চেষ্টা করে। ফলে সেই সময় তিতাবর আঞ্চলিক সংস্থা বীর লাচিত সেনা, অসম জাতীয়তাবাদী ছাত্র যুব পরিষদ, সাথে স্থানীয় জনগণ এবং ছাত্রছাত্রীরা হাতে নাতে তাকে ধরে রাজপথে তাকে কান ধরিয়ে হাঁটু গাড়িয়ে শাস্তি দেয়। এই ঘটনা চাউর হওয়ার সাথে সাথে সেই স্থানে তিতাবর পুলিশ এসে উপস্থিত হয়, আর সাথে সেই যুবককে আটক করে থানায় নিয়ে আসে। আসলে আজি তিতাবৰ মাছ বজাৰত যিটো ঘটনা সংঘটিত হৈছে, এই ঘটনাটো আসলে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। অনা অসমীয়া এজন যুৱকে আচলতে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ওপৰত মিছবিহেভ কৰিছে, মিছা কিছুমান অপব্যৱহাৰ কৰিছে। এই আচলতে কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আৰু সেয়ে আজি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি এটা স্পষ্টভাৱে কৈ দিব বিচাৰিছো, যিগৰাকী আচলতে অনা অসমীয়া ছাত্ৰ, অনা অসমীয়া যুৱকে অংকুৰ শাহ নামৰ যিগৰাকী অনা অসমীয়া যুৱকে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ওপৰত অপব্যৱহাৰ কৰিছে, সেই অনা অসমীয়া যুৱকজনৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি ইতিমধ্যে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ নিজাববীয়াকৈ আমি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমান আমাৰ আৰক্ষী থানালৈ গৈ আমাৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাম। আৰু যদি তেখেতৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ দাবী নকৰে, অনাগত সময়ত কিন্তু তিতাবৰ এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। অনা অসমীয়া দপদপনি কিন্তু তিতাবৰত নচলিব, স্পষ্টভাৱে আমি সকিয়ানি দিব বিচাৰিছো। আচলতে চোক এটা খুব লাজৰ বিষয়। আচলতে যিটো সময়ত চৰকাৰখনে নাৰী সুৰক্ষাৰ কথা কয়, নাৰী সবলীকৰণৰ কথা কয়, কিন্তু তেনে সময়তে আজি তিতাবৰৰ মাজমজিয়াত কলেজৰ পৰা আহি থকা অৱস্থাত এগৰাকী ছাত্ৰীক এজন বাহিৰা অনা অসমীয়া সম্প্ৰদায়ৰ এজন যুৱকে অশ্লীল ইংগিত দিয়াৰ লগতে তেখেতক হাতত ধৰি টানি আনি অশ্লীল ব্যৱহাৰ কৰে। এই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু যিখন চৰকাৰে মহিলা সুৰক্ষাৰ কথা কয়, সেই তিতাবৰ মাজমজিয়াত এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ এই যুৱকজনে ক'ত সাহস পালে? আমি প্ৰশ্ন কৰিব বিচাৰিছো যে চৰকাৰক, যে এজন অনা অসমীয়া ব্যক্তি আহি তিতাবৰ মাজমজিয়াত এজন স্থানীয় ছাত্ৰীক কলেজৰ পৰা আহি থকা অৱস্থাত হাতত ধৰি টানি অশ্লীল ব্যৱহাৰ দিবলৈ ক'ত সাহস পালে? গতিকে এই গোটেই ঘটনাটোক আমি বীৰ লাচিত সেনা অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু 12 ঘণ্টাৰ ভিতৰত যদি এই যিজন যুৱক অংকুৰ শাহ নামৰ যিজন বিহাৰী সম্প্ৰদায়ৰ যুৱক, এই যুৱকজনে যদি সমগ্ৰ তিতাবৰবাসীৰ আগত লগতে ছাত্ৰীজনী যিগৰাকী ছাত্ৰীক তেখেতে অশ্লীল ব্যৱহাৰ কৰিছে, 12 ঘণ্টাৰ ভিতৰত যদি তেখেতে ক্ষমা নোখোজে, তেতিয়া আমি বীৰ লাচিত সেনা অসমৰ লগতে তিতাবৰ সমূহ জাতি জনগোষ্ঠীয় সংগঠন একত্ৰিত কৰি আমি জংগী প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তিতাবৰৰ মাজমজিয়াৰ এখন উৎকৃষ্ট মহাবিদ্যালয় নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। বহু দিনৰ পৰা তেওঁ এতিয়া আমাক কৈছে যে বহু দিনৰ পৰা ল'ৰা এটা তেওঁৰ ওপৰত হাত তুলিবলৈ তেওঁ প্ৰয়াস কৰিছে, আৰু আজি এটা চাক্ষুষ প্ৰমাণ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে দেখিছে। আৰু গতিকে এই বিষয়ে তেওঁৰ লগত তেওঁ আচলতে যি ব্যৱহাৰ কৰিছে, আচলতে যি ছাত্ৰ ছাত্ৰীয়ে বুজাবলৈ আহোঁতে তেওঁ ছাত্ৰ ছাত্ৰীক মাৰিবলৈ যি আক্ৰমণ কৰিছে, এইটো একদম গৰিহণা কথা। আৰু আচলতে বহিৰাগত সমস্যাক লৈ একটা বিৰাট এটা সমস্যা হৈ আছে অসমত। গতিকে এই বিষয়ত আমি একদম উচিত ধিক্কাৰ দিছোঁ। আমি উচিত শাস্তি ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে পুলিচ প্ৰশাসনে আনি তেখেতক আহি লৈ গৈছেহি। গতিকে এই যে বিষয় হৈছে, বিষয়টোৰ ওপৰত আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি তিতাবৰ জাতীয় সংগঠনে আমি সকলো জাতীয় সংগঠনে আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ।